সামাজিক বৈষম্যৰ ভয়ংকৰ ঘটনা গাহৰি পালনৰ বাবে এঘৰীয়া এটি পৰিয়াল 4 বছৰ এঘৰীয়া হৈ থকাৰ বৰ্ণনা দুৰ্ভগীয়া পৰিয়ালটোৰ গাহৰি পালনৰ জৰিয়তে যি সময়ত বহু লোকে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে সেই সময়তে ৰাইজে এঘৰীয়া কৰি ৰাখিছে বাক্সাৰ এইটো পৰিয়ালক শিক্ষিত আৰু উদ্যমী দুৰ্গেশ্বৰ ৰাভাই 4 বছৰ পূৰ্বে ঋণ লৈ গাহৰি পালন আৰম্ভ কৰে আৰু গাহৰি পালনৰ জৰিয়তে বছৰেকত 6 পৰা 7 লাখ টকা উপাৰ্জন কৰিছিল কিন্তু সমাজৰ এছামৰ বাবে সেয়াই যেন ভুল আছিল দুৰ্গেশ্বৰ ৰাভাৰ যাৰ বাবে বাক্সা জিলাৰ মছলপুৰৰ উত্তৰ ততলাপাৰৰ দুৰ্গেশ্বৰ ৰাভাৰ পৰিয়ালটোক ৰাইজে এঘৰীয়া কৰিলে আনকি গাঁৱৰ কোনো মানুহ তেওঁলোকৰ ঘৰলৈ অহা যোৱা বাদেই গাঁৱৰ দোকান এখনতো প্ৰৱেশ কৰিব নোৱাৰে পৰিয়ালটোৱে আনহাতে ভুক্তভোগী ৰাভাই ৰাইজৰ কোনো ক্ষতি নকৰাকৈয়ে বিপথে পৰিচালিত নহৈ গাহৰি পালন অব্যাহত ৰাখি জীৱন নিৰ্বাহ কৰি আহিছে কিন্তু তৎসত্ত্বেও সামাজিকভাৱে বহিষ্কৃত হৈ ভাগি পৰিছে ৰাভা মানে গাহৰি পোহাটো মোৰ অপৰাধ বুলি তাৰমানে ৰাইজে তাৰমানে কৈ আছে আৰু সেইটো কাৰণত মই তাৰমানে কি জানে মই গাহৰি পুহিছোঁ এটা কাৰণে মোৰ পৰিয়ালটো পোহপালন দিয়াৰ কাৰণে গাহৰি মই তাৰমানে লোন লৈ পেলাই মোক দিছে কি ছাবচিডি আপোনাৰ মানে এই এগ্ৰত থৈ দি 4 বছৰৰ উকলি গ'ল এতিয়া 4 বছৰে হৈ গৈছে 5 বছৰে হয় আৰু এই কষ্ট মানে মানে আচৰিত আৰু ৰাইজে কৈছে কি যে তাৰমানে 15 দিন সময় দিলেও গতিকে 15 দিনৰ ভিতৰত গাহৰিটো উঠাই দিয়ক বিক্ৰী কৰি দিয়ক নহলে তোমাক এঘৰী কৰা হ'ব গাহৰি পোহাটো অপৰাধ গাহৰি পোহাটো কেনেকৈ অপৰাধ হ'ব পাৰে খাব পাৰে আৰু মদ বটল খাই পৰি থাকে সেইবিলাকত ঠেলা টানিব লাগে আৰু গাহৰি মাংস মোৰ পৰা নি খায় গতিকে এই বস্তুটো আৰু মোক আজি এঘৰে কৰাৰ অৰ্থটো ক'ত থাকিল এতিয়া প্ৰশ্ন হয় যি সময়ত অসম চৰকাৰ তথা বিটিআৰ চৰকাৰে স্বাৱলম্বী হ'বলৈ হিতাধিকাৰীক গাহৰি বিতৰণ কৰিছে তেনে সময়তে 4 বছৰ ধৰি এঘৰীয়া হৈ সামাজিক বৈষম্যৰ বলি হৈ আছে ভুক্তভোগী পৰিয়ালটো মুছলপুৰৰ পৰা সুবৰ্ণ পাঠক প্ৰাগ নিউজ